মিত্ৰসকল, মই অমৃতেশ্বৰ পুত্ৰৰ পৰা অমৰজ্যোতি মহন্ত। আজি মই আহি পাইছোঁ গুৱাহাটী মিৰ্জাস্থিত পতঞ্জলি যোগপীঠৰ অসম শাখা। ইয়াতে ওপৰত লেখা আছে পতঞ্জলি ৱেলনেছ বুলি লেখা আছে। ইয়াতে পতঞ্জলি যোগপীঠৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ অসম শাখাৰ মানে এডমিনিষ্ট্ৰেটিভ অফিচ স্থাপন কৰা হৈছে, লগতে চিকিৎসালয় স্থাপন কৰা হৈছে। আৰু চিকিৎসালয়ত পোনপ্ৰথমবাৰৰ কাৰণে অসমত ইয়াতে প্ৰাকৃতিক চিকিৎসা হ'ব, নেচুৰোপেথি হ'ব, আয়ুৰ্বেদটো থাকিবই, আয়ুৰ্বেদৰ লগত নেচুৰোপেথি থাকিব, পঞ্চকৰ্ম চিকিৎসা থাকিব। ইতিমধ্যে যি দুই এখন পঞ্চকৰ্ম চিকিৎসা অসমত আছে সেইবিলাক দক্ষিণ ভাৰতৰ দ্বাৰা, তামিলনাডুৰ দ্বাৰা সিহঁতে নিয়ন্ত্ৰিত। তাতে অত্যন্ত ব্যয়বহুল, তাৰমানে সাধাৰণ মানুহৰ কাৰণে ক্ষমতাৰ বাহিৰত। গতিকে ইয়াতে আমি যি পঞ্চকৰ্ম চিকিৎসা পাম, আয়ুৰ্বেদৰ লগে লগে যোগ থেৰাপি, সিংগী থেৰাপি, বিভিন্ন ধৰণৰ বস্তি, নেতি, ধৌতি, প্ৰাণায়াম আদি বিভিন্ন ধৰণৰ চেহন, ছেদন, বমন আদি পাম, আমি সকলো পাম। গতিকে আজি ইয়াতে আহি ওলাইছোঁ। এইখন ওপৰৰ চাইনবোৰ্ডখন, এইখন এটা ৰামদেৱ আছে, চাইনবোৰ্ড আছে পতঞ্জলি ৱেলনেছ। এই মুখ্য গেটৰ আমি আহি পাইছোঁ, মুখ্য গেট, এইটো মুখ্য গেটত আমি আহি পাইছোঁ। ইয়াতে এইটো ছিকিউৰিটি অফিচ। আমি এতিয়া সোমাইছোঁ মুখ্য গেটেৰে আমি সোমাইছোঁ। ধুনীয়া ধুনীয়া বৃক্ষ হেৰি কৰিছে, লগাইছে, ইয়াতে সুন্দৰ বৃক্ষ লগাইছে। এইটো পৰিৱেশ। আমি ক্ৰমাগতভাৱে এতিয়া ভিতৰত সোমাই যাম। ভিতৰত সোমাই গ'লে আকৌ হেৰি কৰিম। মিত্ৰসকল, মই এতিয়া পতঞ্জলি যোগপীঠৰ ভিতৰলৈ সোমাই আহি ইয়াতে স্বাগতমত আহিছোঁ। দেখিছে, এটা স্বাগতম বুলি লেখা আছে, পতঞ্জলি ৱেলনেছ গুৱাহাটী। ইয়াতে কাউণ্টাৰত বৰ্তমান কোনো নাই। এই ভিতৰখন চাওক, ইয়াতে ৱেলনেছ, পতঞ্জলি ৱেলনেছ। এই ভিতৰখন চাওক, কেনেকুৱা এটা পৰিস্থিতি, কিমান সুন্দৰ সুদৃশ্য। ইয়াতে 1000 কোটি টকাৰ এইটো কনষ্ট্ৰাকশ্যন। পঞ্চকৰ্ম চিকিৎসা আয়ুৰ্বেদৰ এটা পৰম গৌৰৱময় স্তম্ভ হয়। ইয়াতে পঞ্চকৰ্ম চিকিৎসা কৰাব, আৰু যিসকলে পঞ্চকৰ্ম চিকিৎসা কৰিব তেওঁলোকৰ কাৰণে খাদ্য পাতিৰ ব্যৱস্থা ইয়াতে ভোজনালয় আছে। খাদ্য পাতিৰ ব্যৱস্থা তেওঁলোকৰ সম্পূৰ্ণ আয়ুৰ্বেদৰ আধাৰত আৰু প্ৰাকৃতিক চিকিৎসাৰ আধাৰত পৰিস্থিত। ইয়াতে ভোজন কৰি আছে, আৰু ভোজনবিলাক আপোনালোকে দেখিলে আচৰিত খাব। ভোজনবিলাক সম্পূৰ্ণৰূপে প্ৰাকৃতিক চিকিৎসাৰ। ইয়াতে চাওক, এইটো পিৰান্তক পেয়, তাৰমানে ইয়াতে যিবিলাক বিষ বেমাৰীবিলাকে এই পেয় খাব। পেয় মানে পানীয় বস্তু। এইটো হৈছে পুনৰবা পেয়, এইটো হৈছে ধনিয়া পেয়। থাইৰয়ড বেমাৰীবিলাকে ধনিয়া পেয় খাব দিব। এতিয়া গক্ষুৰ পেয়, যিবিলাকৰ পেচাব সংক্ৰান্ত বেমাৰ আছে, লিভাৰ সংক্ৰান্ত, কিডনী সংক্ৰান্ত, গক্ষুৰ পেয় খাব দিব। এইটো চাচাৰী পেয়, যাৰ গল সংক্ৰান্ত বা এনেকুৱা ধৰণৰ বেমাৰ আছে তাক চাচাৰী বা মুলেঠি পেয় দিব। এইটো ডায়েবেটিছ থকাবিলাকক এই পেয়টো দিব। এনেকুৱা কৰি সৰ্বকল্প পেয়, ইয়াতে সৰ্বকল্প কাঠৰ পৰা বনোৱা এইটো পেয়। এইটো হৈছে পিত্তহৰ, যাৰ পিত্ত আছে, যাৰ গেষ্ট্ৰিক বেছি, এই পেয়টো তাৰমানে এই পানীটো খাই থাকিব। দিনটোত যিমানবাৰ পাৰে এই পানীটো খাই থাকিব লাগিব। এইটো মেধা পেয়, যাৰ মগজ সংক্ৰান্ত বেমাৰ আছে, এই পানীটো খাই থাকিব লাগিব। ধনিয়া গক্ষৰু, ইয়াতে ধনিয়া আৰু গক্ষৰু দুটা মিলোৱা আছে। থাইৰয়ড এই জাতীয় বেমাৰীবিলাকৰ কাৰণে। এইটো পুনৰবাদী পেয়, যাৰ লিভাৰ সংক্ৰান্ত, কিডনী সংক্ৰান্ত বেমাৰবিলাকে এইটো পেয় খাব। ইয়াতে এনেকুৱা ধৰণৰ খাদ্য দিয়া হয় যে আমাৰ যিসকলে মাছ মাংস আহাৰত অভ্যস্ত বা তেল জাতীয় খাদ্যত যিবিলাক অভ্যস্ত, তেওঁলোকে ইয়াতে একদম তাৰমানে প্ৰথমতে কেইদিনমানটো ঘৰ নৰক ভোগ কৰিব। কিন্তু যিসকলে আগৰ পৰাই নিৰামিষাহাৰী, আগৰ পৰাই প্ৰাকৃতিক চিকিৎসা যিসকলে কৰি আছে, আগৰ পৰাই যিসকলে চালাড খাই ভাল পায়, ফল মূল খাই ভাল পায়, নিমখ কম খায়, তেল কম খায়, তেওঁলোকে ইয়াতে একো দিগদাৰ নাপায়। কাৰণ এই খাদ্যবিলাকত ইয়াতে তেওঁলোকে নিমখটো একেবাৰে ন্যূনতম নিমখ দিয়ে, আৰু বেছিভাগ মানুহক নিমখ নিদিয়ে। মোৰ ভণ্টি ইয়াতে আছে, ভণ্টি কৈছে যে ইয়াতে নিমখ দিয়াই নাই। তেল অলপমান যৎকিঞ্চিত তেল দিয়ে, এই নাৰিকল তেল অলপমান দিয়ে, আৰু তিল তেল, যিটো অৰ্গেনিক তিল তেল অলপ সামান্য যৎকিঞ্চিত দিয়ে। বেছিভাগ ইয়াতে তাৰমানে সিদ্ধ আহাৰ দিয়ে, আনকি আপেল পৰ্যন্ত সিদ্ধ কৰি দিয়ে। এইবিলাক ভোজনালয়ৰ দৃশ্য। আপেল পৰ্যন্ত, নাচপতি পৰ্যন্ত ইয়াতে সিদ্ধ কৰি দিব। এতিয়া আহক, মই আপোনালোকক এতিয়া দেখাওঁ পতঞ্জলি যিখন তাৰমানে কাউণ্টাৰ, যিখন কাউণ্টাৰত মানে আছে ঔষধবিলাক য'ত বিক্ৰী কৰা হয়, সেই কাউণ্টাৰলৈকে মই লৈ যাওঁ। ইয়াতে এইবিলাক বেচিন, ইয়াতে পেচেণ্টবিলাকে মহিলা প্ৰসাধনৰ কাৰণে, ইয়াতে পুৰুষ টয়লেট। ওপৰলৈকে আমি উঠিব নোৱাৰিম, কাৰণ আমাৰ এতিয়া অনুমতি নাই। আনকি পেচেণ্টৰ ৰুমতো আমি যাব পাৰোঁ নে নোৱাৰোঁ আমাৰ সন্দেহ আছে, কাৰণ পেচেণ্টৰ ৰুমতো যাবলৈ অনুমতি ল'ব লাগিব। অনুমতি নোলোৱাকৈ ইয়াতে কোনো সোমাব নোৱাৰে। আনকি মূল গেটেদিও আমি অনুমতি লৈহে এইটো কাউণ্টাৰ হয়। ইয়াতে স্বাগতম জনায়, ইয়াতে নতুন যিসকলে পেচেণ্ট আহিব স্বাগতম জনাব।
ছবি আগন্তুকসকলে ভোজন টোকেন ওপৰত ইয়াতে টোকেন দিব ভোজন কৰিব যিসকলে বিচাৰে ঔষধ যিসকলে ল'ব বিচাৰে এইটো হৈছে ঔষধৰ কাউণ্টাৰ ইয়াতে পতঞ্জলিৰ সকলো প্ৰডাক্ট ইয়াতে পাব আৰু হৱন দ্ৰব্য ইয়াতে সদায় হৱন কৰাই প্ৰত্যেক বেমাৰীকে ভিন্ন ভিন্ন দ্ৰব্যৰ দ্বাৰা হৱন কৰাই এই হৱনবিলাক ইয়াতে পাব ইয়াতে মধু ইষ্টি হৱন দ্ৰব্য এইটো হৈছে তোৰ হেৰি চৰ্মেষ্টি যাৰ চৰ্মৰোগ আছে এইবিলাকৰ এই চৰ্মৰোগৰ হৱন দ্ৰব্য যাৰ পিত্তেষ্টি যাৰ পিত্ত আছে সেইবিলাকে পিত্তৰোগৰ হৱন পাৰব দৃষ্টি যাৰ দৈৱ দুৰ্দশাবশত যাৰ গ্ৰহশান্তি নক্ষত্ৰশান্তিৰ কাৰণে পাৰব দৃষ্টি হৃদয় বেমাৰবিলাকত এই বস্তুটোৰে বনৌষধিৰে শুদ্ধ গোবৰ মানে পিঠাত ঘিউ মিলাই এৰে হৱন কৰিব লাগিব এইটো সন্তুষ্টি যিসকলে সন্তান পোৱা নাই তেওঁলোকৰ সন্তানৰ হেৰি বেবিলাক বিকৃতিবিলাক দূৰ কৰি দিয়াৰ কাৰণে এইটো পদ্ধতি হৱন কৰিব লাগিব কৰ্কটষ্টি যিসকলে কেঞ্চাৰ ৰোগত আক্ৰান্ত এই বস্তুৰ দ্বাৰা হৱন কৰিব লাগিব এইটো মধুষ্টি যিসকলে ডায়েবেটিছ ৰোগত আক্ৰান্ত এই বস্তুটোৰ দ্বাৰা হৱন কৰিব লাগিব আৰু ইয়াতে বাকীবিলাক যিমান মেডিচিন আছে পতঞ্জলিৰ গোটেই মেডিচিনবিলাক ইয়াতে পাব ইয়াতে ভিতৰত সোমোৱাটো আমাৰ সাধাৰণ হেৰি কাৰণে অনুমতি নাই ইয়াতে পেচেণ্টবিলাক বহি আছে ইয়াতে আমাৰ হেৰি গাড়ী ড্ৰাইভিং কৰিছে ভৱেশ ইয়াতে বহি আছে ইফালে চাওঁ বলকচোন এইটো চাওক ইয়াতে টিভি চলি আছে ইয়াতে যিসকল তাৰমানে ৰোগীৰ লগত যিসকল আহে ৰোগীৰ লগত অহাবিলাকে ইয়াতে বহি কিনে ইয়াতে বহিব পাৰিব বহি কিনে টিভি চাব পাৰিব ইয়াতে এইটো সুন্দৰ ব্যৱস্থা আছে এতিয়া ৰামদেৱ এই বছৰ তলত ধ্যানস্থ অৱস্থাত আছে এইটো হৰিণ এইটো চাওক ব্যৱস্থাবিলাক চাওক এইটো OPD হয় ইয়াতে বাহিৰৰ ৰোগীবিলাকে ইয়াতে বহি থাকিব লাগিব পাৰিব যেতিয়ালৈকে ডক্টৰ নাহে তেতিয়ালৈকে ইয়াতে বহিব পাৰিব ইয়াতে পঞ্চকৰ্ম চিকিৎসাৰ ব্যৱস্থাবিলাক দেখাইছে এইটো শিৰোধাৰা কৰিলে এনেকুৱা কৰি মূৰৰ ওপৰেৰে টপ কৰি ওপৰৰ বিভিন্ন বনৌষধিৰ মানে দ্ৰব্যবিলাক শিৰত পৰিলে মগজৰ বিভিন্ন ধৰণৰ বেমাৰ নাকৰ বিভিন্ন বেমাৰ স্কিনৰ বিভিন্ন বেমাৰ এইটো হৈছে তোৰ মানে হেৰি বুকুত মানে যেতিয়া মানে হেৰি কৰে পঞ্চকৰ্ম কৰে এইটো হৃদয় বস্তি এইটো হৈছে পাল্টি মেছেজ মানে ইয়াতে বিভিন্ন ধৰণৰ মাছাজ আছে ইয়াতে প্ৰায় 30-40 প্ৰকাৰৰ মাছাজ আছে এইটো হৈছে মাছাজ আৰু এটা পিঠিত মাছাজ কৰি আছে এইটো হৈছে এটা মাছাজ ইয়াতে হৈছে চকুত যাৰ বেমাৰ আছে চকুৰ ইয়াতে তোৰ প্ৰথমতে চকুৰ এটা হেৰি কৰি ল'ব তাৰপিছত ওপৰত টুপ কৰি বনৌষধি দিব ইয়াতে এইটো ভৰিৰ বিভিন্ন ধৰণৰ মালিচ এইটো হাতত মানে একুপ্ৰেছাৰ ট্ৰিটমেণ্ট কৰিছে ইয়াতে চকুৰ একুপ্ৰেছাৰ আছে এইটো চাওক ইয়াতে এইটো হয় এইটো এই বাকচটোৰ ভিতৰত তেওঁক তাতে ভৰাই থৈ দিছে ইয়াতে বাকচটোৰ ভিতৰত মানে প্ৰচণ্ড মানে উত্তাপ আছে ধোঁৱা আছে এই ধোঁৱাৰ দ্বাৰা তেওঁ শৰীৰৰ যিমানবিলাক তাৰ মানে বিষ আছে বিষবিলাক হেৰি কৰি দিব এইটো হৈছে তোৰ মানে নাখাপান নাকেৰে এইটো পানীটো ভৰাই দিব ইয়াতে কুহুমীয়া পানী নাকেৰে ভৰাই কিনে নাকৰ কাৰণে যিসকলৰ চাইনাছ আছে ওলাই দিব এইটো হৈছে চকুৰ যিসকলৰ চকুৰ বেমাৰ আছে চকুৰ প্ৰথমতে চাৰিওফালে এটা ঘেৰা দি ল'ব আয়ুৰ্বেদিক দ্ৰব্যৰ দ্বাৰা তাৰপিছত ইয়াতে টুপ কৰি বিভিন্ন ধৰণৰ বস্তু দি মিত্ৰসকল এতিয়া মই 2তলালৈকে উঠি আহিছোঁ লিফ্টত উঠি আহি এই বিভিন্ন ধৰণৰ ৰুম আছে ইয়াতে পেচেণ্টবিলাকৰ 210 211 ইয়াতে আমি 207 নম্বৰত সোমাম ইয়াতে এটা ৰুম এটা দেখাম মই ইয়াতে মোৰ ভণ্টি আছে এই মানে এনেকুৱা ছিংগুল বেড ৰুমবিলাক এনেকুৱা ছিংগুল মানে এখন বেড পাব ইয়াতে কেইবাটাও ৰোগী একেলগে থাকিব ইয়াতে এখন বেডত ছিংগুল বেড যদি হয় তেতিয়াহ'লে 3,500 কৰি দিব লাগিব কিন্তু বাকী যিবিলাক পঞ্চকৰ্ম অনুষ্ঠান মই চাইছোঁ তাতে ডেইলি 10,000 15,000লৈকে যায় আনকি মইতো কৈছোঁৱেই যে বিশ্বৰো প্ৰাইচত যদি হিমছত 30-40,000 কৰি ডেইলি খৰচ কৰিব লাগে ইয়াতে দিনটোত প্ৰায় 25-30টামান পঞ্চকৰ্ম চিকিৎসা কৰাব 25-30টামান পঞ্চকৰ্ম চিকিৎসা দিনটোত কৰিব তাৰ ভিতৰত হৱন আছে বিভিন্ন আয়ুৰ্বেদিক দ্ৰব্যৰ দ্বাৰা হৱন কৰিব বিভিন্ন আয়ুৰ্বেদিক দ্ৰব্যৰ দ্বাৰা মালিচ কৰিব তাৰোপৰি খাদ্য পাতি আছে সমস্ত ধৰি দিনত একদিনত 3,000 কৰি আৰু যদি স্পেচিয়েল ৰুম লয় তেনেহ'লে 6,000-6,500 টকা দিব লাগিব গতিকে এইটো অন্য পঞ্চকৰ্ম অনুষ্ঠানৰ তুলনাত এইটো আমি যথেষ্ট কম খৰচ বুলি আমি ক'ব পাৰিম ইয়াতে বহুতে ইয়াতে হয়তো সপন বা নিষ্পেষণ দেখা পাব পাৰে ইয়াতে অসমৰ বাহিৰৰ পৰা পেচেণ্ট আহিছে অসমৰ বাহিৰৰ পৰা আহিছে তেওঁ ইয়াতে আমাৰ ভণ্টি আছে চিকিৎসাৰ কাৰণে আহিছে মিত্ৰসকল মই আহি পাইছোঁ ফিজিঅ'থেৰাপি ৰুমত ইয়াতে ফিজিঅ'থেৰাপি কৰোৱা হয় এই ৰুমটো ফিজিঅ'থেৰাপি লেখা আছে ইয়াতে ফিজিঅ'থেৰাপিষ্ট এটা ডক্টৰ বহে ইয়াতে ফিজিঅ'থেৰাপিষ্টসকল ইয়াতে ৰেডি হৈ আছে ইয়াতে চাওক এনেই ওপৰে একবাৰ দেখাইছোঁ এতিয়া কৰাব ইয়াতে ফিজিঅ'থেৰাপি কৰাব যন্ত্ৰপাতিবিলাক চাওক ইয়াতে যন্ত্ৰপাতি আছে বেছিকৈ দেখাব নোৱাৰোঁ কাৰণ এতিয়া পাৰ্চনেলটো গতিকে এইটো আৰু ইয়াতকৈ বেছি দেখাব নোৱাৰোঁ ইয়াতে সুন্দৰ ব্যৱস্থাবিলাক চাই লওক ফিজিঅ'থেৰাপি ডক্টৰ আহক চলক মিত্ৰসকল আমি আহি পাইছোঁ এতিয়া 4ৰ্থ তলাত 3য় তলা নেকি এইটো 3য় তলাত আহি পাইছোঁ ইয়াতে চাওক এই যোগৰ এইটো মানে ইয়াতে ৰাতিপুৱা গধূলি যোগ ইয়াতে কৰোৱা হয় গতিকে আপোনালোক ইয়াতে মই দেখাম অলপমান
ইয়াতে এইটো চাওক এই ইয়াতে পুৱা ইয়াতে যোগৰ ট্ৰেইনিং দিয়া হ'ব ইয়াতে গোটেই মেটবিলাক থৈ দিছে না অসংখ্য প্ৰায় 1000-2000 ইয়াতে ৰোগীয়ে যোগ কৰিব পাৰিব যিসকল ৰোগীও পাৰিব আৰু যাৰ যোনে বেড লোৱা নাই বেড নোলোৱাবিলাকেও ইয়াতে কৰিব পাৰিব যিসকলে দূৰৰ পৰা আহিছে ইয়াতে আছে ইয়াতে শুই আছে যোনে বেড ল'ব নোৱাৰে দূৰৰ পৰা আত্মীয় স্বজন তেওঁলোকে ইয়াতে শুইছে ইয়াতে এইটো হৈছে আমাৰ যোগৰ প্ৰখ্যাত ৰামদেৱ বালকৃষ্ণ ইয়াতে যোগ কৰা অৱস্থাত মই দেখাব নোৱাৰিম সেইকাৰণে ইয়াতে বাহিৰে দেখালোঁ 2000 years later মিত্ৰসকল আমি এতিয়া আহি পাইছোঁ মাৰ্ট থেৰাপি চেণ্টাৰলৈকে ইয়াতে মাটি থৈ দিছে তাৰমানে গোটেই গাটো মাটি লেপন কৰিব আমাৰ গান্ধীজী বিনোৱাজী যি মানে মাটি চিকিৎসা প্ৰচাৰ কৰিছিল গোটেই গাটো শুদ্ধ মাটি দি লেপি থৈ দিব মাটি আনি থৈ দিছে ইয়াতে গতিকে সেইটো প্ৰাকৃতিক চিকিৎসাৰ এইটো এটা অনিবাৰ্য অংগ হৈছে মাত চিকিৎসা ইয়াতে মাত চিকিৎসাৰ কাৰণে মাটি চাটি আনি থৈ মৃত্যু চিকিৎসাৰ ওপৰত লেখা আছে মাটি গতিকে এইটো আপোনালোকক দেখালোঁ ইফালে আপোনালোকক আৰু দেখাব লগাৰ ভিতৰত বৰ বিশেষ নাই এইটো হৈছে যোগশালা ইয়াতে মানে বেমাৰীবিলাকক যোগ কৰাব বেমাৰীবিলাকক ইয়াতে যোগ কৰাব এইটো যোগ চিকিৎসা আৰু এইটো ভিতৰত সোমোৱাৰ কাৰণে আমাৰ মহিলা উপচাৰ ইয়াতে মহিলাবিলাকক মাছাজ কৰা হয় ইয়াতে আমি ভিতৰত সোমাব নোৱাৰোঁ ভিতৰত সোমোৱা আমাৰ মানা আছে অনুমতি নাই মহিলাৰ এইটো উপচাৰ কৰা হয় মহিলাবিলাকক ইয়াতে মাছাজ কৰা হয় গতিকে এইটো বাহিৰৰ পৰা মই দেখাইছোঁ আৰু ভিতৰৰ পৰা দেখাবৰ কাৰণে মাছাজ চেণ্টাৰলৈকে আহিছোঁ পুৰুষ মাছাজ চেণ্টাৰ ভিতৰলৈকে এইটো দেখাইছে মাছাজ চেণ্টাৰ ইয়াতে এইবিলাক ইয়াতে মাছাজ চেণ্টাৰলৈকে মোক লৈ আহিছে এওঁলোকে দেখাব পাৰি এওঁলোকে উৎসাহিত হৈছে ইয়াতে মাছাজ কৰাব বেমাৰীবিলাকক ইয়াতে মানে ঘুমাই দিব ইয়াতে ঘুমাই কিনে ইয়াতে ৰোগীসকলক ইয়াতে মাছাজ কৰাব সুন্দৰ ব্যৱস্থা মাছাজৰ চাওক ইয়াতে ৰোগীসকলক ইয়াতে শুব দিব সোমাই কিনে ইয়াতে দুজনক একেলগে শুব দিব ইয়াতে মাছাজ কৰাব ইয়াতে সুন্দৰ ব্যৱস্থা এইটো চিংগি চিকিৎসা বুলি এটা চিকিৎসা আছে য'ত মানে এটা হেৰি সোমাই দিয়া হয় চিংগিৰ দৰে এটা বস্তু এটা সোমাই কিনে বেয়া তেজটো ওলাই দিয়া হয় এই চিংগি চিকিৎসাটো ইয়াতে কৰা হয় ইয়াতে চিংগি চিকিৎসা কৰা হয় চিংগি চিকিৎসা কৰাইছে বেয়া তেজটো ওলাই দিব এটা বস্তু এটা আছে বিশেষ বস্তু এই বস্তুটো সোমাই কিনে ওলাই দিব এইটো হৈছে নাভি ক্ৰিয়া এইটো নাভি ক্ৰিয়া এইটো হৈছে লেখা আছে ইয়াতে নাভিত ইয়াতে বিভিন্ন ৰকমৰ বনৌষধি নাভিত দিব আৰু বিভিন্ন তেল দি কিনে চিকিৎসা কৰাব আমি মোটামুটি দেখিলোঁ চেণ্টাৰলৈকে আহি পালোঁ ইয়াতে এই চেণ্টাৰত মানে কি হয় ইয়াতে শিৰোধাৰা কৰা হয় এইটো মানে চিন্তা টেনশ্যন মগজৰ বেমাৰ অনিদ্ৰা এইবিলাকত যিসকলে থাকে ইয়াতে শুব দিব হৈ মগজত বনৌষধিযুক্ত শুদ্ধ বনৌষধিযুক্ত তেল মগজত টপ 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 কৰি ইয়াতে কৰি থাকিব চকুৰ ওপৰত মাথাত তাতে বিভিন্ন দুঃচিকিৎসা দুৰাৰোগ্য মগজ সংক্ৰান্ত ৰোগৰ আৰোগ্য হয় ইয়াতে আয়ুৰ্বেদৰ এটা বিৰাট গুৰুত্বপূৰ্ণ অংগ হৈছে শিৰোধাৰা ইয়াতে চাওক শিৰোধাৰা চাওক ইয়াতে এতিয়া হেৰি নাই ৰোগী নাই ইয়াতে শিৰোধাৰা লেখা আছে ইয়াতে শিৰোধাৰা লেখা আছে তো আমি মোটামুটি প্ৰায় গোটেইখিনি বস্তুৱে দেখা পালোঁ আপোনালোকক দেখাব পাই কিনে ময়ো খুব ভাল পাইছোঁ কাৰণ ময়ো প্ৰথম আজি জীৱনত পঞ্চকব্য আচলতে হেৰিটো আজি প্ৰথম মই জীৱনত দেখা পাইছোঁ পঞ্চকৰ্ম চিকিৎসা ময়ো আজি প্ৰথম দেখা পাইছোঁ সেইকাৰণে খুব ভাল লাগিছে এইটো হৈছে কলন হাইড্ৰথেৰাপিটো এইটো হৈছে কলন হাইড্ৰথেৰাপি এইটো আচলতে ময়ো নাজানো বছৰৰ পিছত বছৰ যিবিলাক আমি তাৰমানে শৰীৰৰ আৱৰ্জনা সঞ্চয় কৰি লৈছোঁ এই আৱৰ্জনাবিলাক একেবাৰে দূৰ কৰি দিম মিত্ৰসকল আমি আহি ওলাইছোঁ একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত এইটো জল চিকিৎসা হাইড্ৰথেৰাপি ইয়াতে ডক্টৰ বহে ইয়াতে জল চিকিৎসা কৰাব ইয়াতে এই জল চিকিৎসাৰ ব্যৱস্থাবিলাক চাব ইয়াতে কি কৰে অলপ কওকচোন ইয়াত মানে আপোনাৰ এইটো হটফুডৰ নাম্বাৰ বুলি কয় এইটো আপোনাৰ মানে ভৰিত আৰু হাতত গৰম পানী সেক দিয়া হয় আচ্ছা যিসকল অসহ্য বিষত যিসকলে আক্ৰান্ত হৈ আছে আৰ্থৰাইটিছ জাতীয় যিসকল বেমাৰ বা অটো ইমিউন ডিজিজ যিবিলাকে তেওঁলোকৰ কাৰণে ইয়াতে কৰা হয় ইয়াতে কাৰণে থাকে ইয়াতে হিপবাদ কৰাব পাৰে আৰু যাৰ মেৰুদণ্ড সংক্ৰান্ত যাৰ ডেঞ্জাৰাছ বেমাৰ মেৰুদণ্ড সংক্ৰান্ত বেমাৰ ইয়াতে চিকিৎসা কৰাব আৰু লগতে হিপবাদ কৰাব লগতে এইবিলাকে একে হিপবাদ এইটো কি হয় ইমোশ্যন বাথ বুলি কয় ইমোশ্যন বাথ এইটো আপোনাৰ ফুল বডি পেইন আৰু মানে গোটেই বডিত যদি পেইন থাকে ইয়াতে বাথ কৰাব ইয়াতে গা ধুৱাব ইয়াতে বনৌষধিযুক্তৰ পানীৰে হেৰি কৰাব এইটো আপোনাৰ জাকুজি বুলি কয় এইটো জাকুজিৰ কাম কি আৰু আপোনাৰ ফুল বডি পেইন হ'লে তাৰপিছত গোটেই বডিত যদি বিষ হয়
মনিটাইজেশ্যন চিষ্টেম ভাল কৰিবৰ কাৰণে আপোনাৰ লাইটিং চিষ্টেম আছে আচ্ছা আচ্ছা গাৰ বিষ হ'লে আপোনাৰ ৰেড লাইটিং চিষ্টেম আছে আচ্ছা আচ্ছা তেনেকৈ আৰু মানে পুৰা ভিতৰত পানী সেই পানীটোৱে মাছাজ দিয়া চাওক এইবিলাক আয়ুৰ্বেদৰ কিমান অমূল্যতম সম্পদ আমাৰ ভাৰতৰ সংস্কৃতিৰ মাজত আছে আমিতো এইবিলাক নাজানো কাৰণে ক'ত বিদেশত দৌৰি আছোঁ চিকিৎসাৰ কাৰণে কোটি কোটি টকা বৰবাদ কৰি ইয়াতে বহুত কম পইচাতে আমি অতি অসাধ্য অতি দুৰাৰোগ্য বেমাৰবিলাক আয়ুৰ্বেদৰ পঞ্চকৰ কৰ্মৰ বলত আৰু প্ৰাকৃতিক চিকিৎসাৰ বলত আমি কৰিব পাৰোঁ আৰোগ্য কৰিব পাৰোঁ মিত্ৰসকল আমি ওলাই আহিলোঁ এতিয়া আমাৰ আৰু যিখিনি মোটামুটি দেখাব লাগে দেখালোঁ এইটো বাহিৰৰ পৰিৱেশ এই দুৱাৰলৈকে সোমোৱা ইয়াতে বিভিন্ন বনৌষধ ৰাখি থৈছে ইয়াতে এইটো বাহিৰৰ পৰিৱেশ ইয়াতে হেৰি কৰা হয় হৱন কুণ্ড আছে এইটো ইয়াতে হৱন কৰা হয় ৰাতিপুৱা সামূহিক হৱন যিটো ৰাতিপুৱা সামূহিক হৱনটো ইয়াতে কৰা হয় আৰু বেমাৰীবিলাকৰ কাৰণে হৱনটো বেলেগ ইয়াতে হৱনৰ বিভিন্ন দ্ৰব্য আছে ইয়াতে ৰাখি থৈ দিছে হৱনৰ বিভিন্ন ঘিউ চিউ হাবি জাবি বিভিন্ন বস্তু ইয়াতে ৰাখি থৈ দিছে বিভিন্ন বিভিন্ন বস্তু ৰাখিছে সামূহিক হৱনটো ইয়াতে কৰে সকলোৱে পতঞ্জলি মূল যোগপীঠত যেনেকুৱা কৰি সামূহিক হৱন কেন্দ্ৰ আছে আৰু বাকী বেমাৰীৰ কাৰণে হৱন যিসকলে কৰিব তেওঁলোকে অতি দুৰ্মূল্য বনৌষধিৰ দ্বাৰা যেনেকৈ লবান গুগুল আদি আৰু শুদ্ধ দেশী ঘিউৰ দ্বাৰা তেওঁলোকে হৱন কৰাব এইটো ওপৰতে আছে এতিয়া আজিলৈকে ইয়াতে এৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ